উটগাড়ী ৰাজস্থানৰ জনপ্ৰিয় এখন বাহন। খেতিপথাৰৰ কামত ৰাজস্থানৰ বহু অঞ্চলত আজিও উটগাড়ীৰ ব্যৱহাৰ প্ৰায়ে দেখা যায়। খেতিপথাৰৰ কামৰ উপৰিও বিয়া সবাহত উটগাড়ীৰ প্ৰচলন বহুত বেছি। সেয়েহে উটৰ গৰাকীয়ে উটটোক ধুনীয়াকৈ সজাই পৰাই থোৱা দেখা যায়। এইখন গাড়ীত আকৌ মিউজিক ছিষ্টেমো লাগি আছে। ৰাতিপুৱাই মা পাপাহঁতক উটত বহাই লৈ গ'লোঁ আমাৰ খেতি দেখাবলৈ বুলি। মই পিছে এনিমেল ৰাইড নকৰোঁ। সেইকাৰণে বিহাৰী আৰু মই গাড়ী লৈ পাছে পাছে গৈ খেতি পালোগৈ। এয়া বিহাৰীয়ে ঘৰৰ পৰাই পানী লৈ আহিছে। এয়া দেখিছেনে, আমাৰ খেতি চপাই একেবাৰে চাফা কৰি পেলালে। যদিও কিছু ফচল এতিয়াও লাগি আছে। ইয়াত নদ নদী নাই যে, সেইকাৰণে বৰষুণৰ ওপৰতে নিৰ্ভৰ থাকি মানুহে জুন-জুলাই মাহত খেতি কৰে। এইটো মোৰ দেৱৰ, সি মাটিৰা বিচাৰি বিচাৰি লৈ আহিছে। এইফালে গোটেইবোৰে খেতিত লগা মাটিৰা চুবাই চুবাই কথা পাতাত ব্যস্ত। বিহাৰীও খাবলৈ এৰা নাই। পাপাই আকৌ বিচাৰি বিচাৰি ময়ূৰ পাখিও বুটলি আনিলে। ইয়াৰ খেতি পথাৰবোৰত ময়ূৰ চৰাই পাখি পোৱাটো তেনেই সাধাৰণ। নৱেম্বৰ মাহ যদিও ৰ'দটো বৰ বেছি চোকা। খেতি পথাৰখিনি মা পাপাহঁতক দেখুৱাই ফটো কেইখনমান উঠি পুনৰ ৰাওনা হ'লোঁ ঘৰলৈ বুলি। আজি ভিডিঅ'টো ইমানেই। বাই বাই।